লাজ লগা নাই শুই উঠি আহিবলৈ? সৰি মা, ৰাতি বহুত জোৰকৈ জ্বৰ হৈছিল, সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিলো। হ'ব থ, তোৰ এই বাহানা সদায় সদায় নচলিব। লাজ থাকিলেহে তোৰ। তেনেকৈ কিয় কৈছে মা? তেনেকৈ নকয় আৰু কেনেকৈ ক'ব লাগে হা? তোৰ এইখন ঘৰ বিয়া হোৱা আজি 6 বছৰ হৈ গ'ল, তই আজিলৈকে এটা সন্তান দিব পৰা নাই। ইমান চাই চিতি বিয়া পাতি দিয়াৰ পাছতো এনেকুৱা পাতি বোৱাৰী এজনী পাম বুলি মই কেতিয়াও ভবা নাছিলো। তাতে মোৰ কি দুখ মা? ভগৱানে মোক দিয়া নাই, তেনেহ'লে মোৰ কেনেকৈ হ'ব? থ, ভগৱানক দুখ দিব নালাগে, তোৰ সামৰ্থ্য নাই। আচলতে মোৰ গাতেই ভুল। মোৰ ল'ৰাই ইমান সোনকালে বিয়া নাপাতো বুলিয়ে কৈছিলে। তোৰ এই চেহেৰা দেখি মই তোক বিয়া পাতিলো, ভাবিছিলো 2 বছৰমান পাছতহে নাতি খেলাব পাম বুলি। নাই, এনেকেতো দেখিবলৈ সুস্থ পুষ্ট, কিয় জানো সন্তান জন্ম দিব পৰা নাই। মোক আপোনালোকে নিজে চাই আনিবলৈ গৈছিল, মইতো এইখন ঘৰলৈ নিজে অহা নাই। মই কি জানো মোৰ যে ভৱিষ্যতে সন্তান নহ'ব বুলি। সেইবোৰ যদি জানিলোহেঁতেন আপোনালোকেই কিয় মই কাৰোলৈকে বিয়া নহ'লোহেঁতেন, কাৰো ঘৰলৈকে। চা, মই তোক ভালে ভালে কৈ দিছো, মোক এটা নাতি লাগে, সুস্থ পুস্থ নাতি। আৰু হৰেশ এইখন ঘৰৰ একমাত্ৰ ল'ৰা। একমাত্ৰ সিয়েই আছে যিয়ে আমাৰ পৰিয়ালটো আগবঢ়াব পাৰে। আৰু তাৰ পত্নী হিচাপে তই এইখন ঘৰত এটা সন্তান দিয়াটো তোৰ দায়িত্ব। আৰু শুন, তই যদি সন্তান জন্ম দিব নোৱাৰ, তেনেহ'লে এইখন ঘৰত তোৰ কোনো স্থান নাই। যদিও তই থাক, এজনী আৱৰ্জনা হৈহে থাকিব লাগিব। কাৰণ মোৰতো উপায় নাই, হৰেশকতো মই আৰু এজনী বিয়া পাতি দিবই লাগিব, নহ'লে আমাৰ পৰিয়ালটোৰ নাম ক'ত থাকিব? তই মোক বেয়া নাপাবি। মই মানিছো, তোৰ ঘৰত চাবলৈ গৈ মেলি তহঁতক মই এৰেঞ্জ মেৰেজ কৰি দিছো, কাৰণ মোৰ ল'ৰা মোৰ কথা মতে চলে। গতিকে মই যাক বিয়া পাতি দিম সি তাকেই বিয়া পাতিম বুলি কথা দিছিলে। আৰু তই মোৰ পচন্দই আছিলি, কিন্তু তোৰ এটাই কমি আছে, তই সন্তান জন্ম দিব নোৱাৰ। আৰু সেইটোৱে এইখন ঘৰত চবতকৈ বেছি প্ৰয়োজন। গতিকে তোক মই ডাইৰেক্ট কৈ দিছো, তই যদি সন্তান দিব নোৱাৰ, তেনেহ'লে মই হৰেশক দ্বিতীয় বিবাহ কৰি দিম, কাৰণ হৰেশে মোৰ কথা কেতিয়াও নেপেলায়। মা, আজিকালি মেডিকেলত বহুত প্ৰচিডিউৰ আছে, তাৰ দ্বাৰা আমি আৰ্টিফিচিয়েলি সন্তান জন্ম কৰিব পাৰিম। আপুনি যদি আমাক পাৰ্মিশ্যন দিয়ে, তেনেহ'লে আমাৰো এটি সন্তান হ'ব। কিন্তু মই জন্ম নিদিব পাৰোঁ, কিন্তু মোৰ আৰু হৰেশৰ তেজৰ পৰাই জন্ম হ'ব। চুপ থাক, কিহৰ মেডিকেলৰ অমুক তমুক, মোক সেইবোৰ সন্তান নালাগে। মোক এটা নেচাৰেল সন্তান লাগে, তোৰ আৰু হৰেশৰ। আৰু সেই সন্তান তই জন্ম দিব লাগিব। আৰু তই যদি নোৱাৰ, তেনেহ'লে মোক কৈ দে, মই হৰেশক দ্বিতীয় বিবাহ কৰি দিম। তাৰ কাৰণে ছোৱালীৰ অভাৱ নাই নহয়। কিন্তু মা, মোৰ তেতিয়া কি হ'ব? আপুনি মোৰ কথা এবাৰ ভাবি চাইছেনে? তোকতো মই একো কোৱা নাই, তোৰ ইচ্ছা কথা। তই যদি এইখন ঘৰত থাকিবলৈ বিচাৰ থাকিবি, তই যদি যাবলৈ বিচাৰ তেতিয়াও যাবি, মই তোক একো নকওঁ তেতিয়া। মা, আপুনিতো হৰেশক ছেকেণ্ড বিয়া পতাৰ কথা ক'লে বাৰু, কিন্তু ছেকেণ্ড বাৰতো যদি হৰেশৰ পত্নীয়ে সন্তান জন্ম দিব নোৱাৰে, তেতিয়া কি কৰিব? তেতিয়া আৰু থাৰ্ড বাৰ বিয়া পাতি দিব নেকি? তই মোক কি ইমান আকৰি বুলি ভাবিছ নেকি? ইমান অকৰা মানুহ মই নহয় পাই। এইবাৰ যদি তাক বিয়া পাতি দিওঁ, তেনেহ'লে ভালকৈ মেডিকেল টেষ্ট কৰাইহে বিয়া পাতিম। তোৰ নিচিনা চাই মেলি এনেই চেহেৰা চাই মই বিয়া নাপাতো। না 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 না, প্লিজ মা, তেনেকুৱা নকৰিব। হৰেশৰ যদি দ্বিতীয় বিবাহ হয়, মোৰ কি হ'ব? তোৰ কি হয় মই কি জানো? তোৰ একো নহয়, তই থাকিবি আকৌ এইখন ঘৰতে, তোকতো আমি খেদাই দিয়া নাই। কিন্তু তই তাৰ দ্বিতীয় পত্নী আৰু সন্তানক একো আঘাত কৰিব নোৱাৰিবি, কৈ দিলো হ'লে। এইবোৰ আকৌ মায়ে কি কথা শুনাই থৈ গ'ল? মই জানো হৰেশে মাকে যি ক'ব সেইটোৱে কৰিব, কিন্তু মোৰ কি হ'ব? নাই নাই, মই এনেকুৱা কেতিয়াও হ'ব নিদিওঁ। মই হৰেশৰ লগত কথা পাতিম, সি মোৰ লগত কেতিয়াও এনেকুৱা কৰিব নোৱাৰে। মই জানো মাকৰ কথা শুনিব লাগে, কিন্তু ময়ো তাৰ পত্নী, গতিকে পত্নী হিচাপে মই মোৰ অধিকাৰ কেতিয়াও হেৰুৱাব নোখোজো। মই হৰেশৰ কেতিয়াও দ্বিতীয় বিবাহ হ'ব দিব নোৱাৰোঁ। যিকোনো পৰিস্থিতিত মই এই বিবাহখন ৰখাবই লাগিব। তাৰ কাৰণে মই যিমানেই কষ্ট ভুগিবলগীয়া নহয় কিয়, মই এইখিনি কৰিবই লাগিব। পংখী, আৰে তুমি আহিলা? মই পালোহি। মোৰ যে বৰ জোৰে ভোক লাগিছে, কিবা এটা খাবলৈ দিয়া। ৰবা, মই শুই উঠিছোহে। কি ইমান দেৰিকে শুই উঠিছা? জ্বৰ ভাল পাইছানে? পাইছো এতিয়া, টেবলেটটো ৰাতি খাইছিলো যে, নহ'লে বৰ দিগদাৰ হ'লহেঁতেন। মই তোমাক চেক কৰি আছিলো বাৰু ৰাতি। একো নাই দিয়া, গা পা ধুই লোৱা তেনেহ'লে। মই মাক কৈয়ে কিবা এটা খাই ল'ম। ঠিক আছে বাৰু।
আৰু শুনা, গৰম পানীয়ে গা ধুবা, নহ'লে আকৌ জ্বৰ হ'ব। ঠাণ্ডা পানী কিন্তু বিলকুল নাখাবা দেই। অ'কে, নাখাওঁ। গৰম পানীয়ে গা ধুম বাৰু। তুমি যোৱা, ফ্ৰেছ হৈ মেলি কিবা এটা খাই লোৱা। অঁ, ঠিক আছে। ইহু মোক ইমান কেয়াৰ কৰে। ইহু কেতিয়াও বেলেগক বিয়া পাতিব নোৱাৰে। ইহু মোক বহুত ভাল পায়। হ'ব পাৰে আমাৰ ভাল পাই বিয়া হোৱা নাই, এৰেঞ্জ মেৰিজ হৈছে, কিন্তু তথাপিও বিয়াৰ পাছতো ইজনে সিজনক ভাল পাইছোঁ। ইহু মোক বহুত ভাল পায়। ইহু কেতিয়াও মাকৰ কথা শুনি বেলেগক বিয়া নাপাতে, মই জানো। কি কথা ক'বলৈ আহিছে তাই? তোৰ লগত তাইক মই চাই বিয়া পাতি দিছিলোঁ। অতদিনে মোৰ কথা শুনি আহিছিল, এতিয়া ঘৈণীয়েকক পাই মোৰ কথা মানা কৰিবলৈ আহিছ তই। মা, তুমি আজে বাজে কথাবোৰ কিয় কৈ থাকা বাৰু? তোমাৰ কথা মই শুনো, আজিও শুনিম, কিন্তু তাকে বুলিয়ে তোমাৰ ভুল সিদ্ধান্তবোৰো মই সহ্য দিব নোৱাৰোঁ নহয়। পংখী মোৰ পত্নী হয়। তাই সন্তান জন্ম দিব নোৱাৰিব পাৰে, এতিয়াও সময় আছে, বহুত সময় আছে আমাৰ। তাকে বুলি মই দ্বিতীয় বিবাহ কৰিব নোৱাৰোঁ নহয়। পত্নী হিচাপে তাইৰ প্ৰতিও মোৰ বহুত দায়িত্ব আছে। মই অকল মাৰ দায়িত্ববোৰ মনত ৰাখিলে হ'ব জানো? এতিয়া বিয়া পতাৰ পাছত মা আৰু পত্নী দুয়োজনীয়ে দায়িত্বই মনত ৰাখিব লাগিব। অ', তাৰ মানে কি মই মৰাৰ পাছত তহঁতি দুটাও সেই সন্তান নোহোৱাকে তেনেকে থাকিবি নেকি? যি হ'ব দেখা যাব মা। মই বুজি পাইছোঁ, তুমি মোৰ কাৰণে তাইক তুমিয়ে চাইছিলা, বিয়া পাতি দিছিলা, কিন্তু বিয়া পতাৰ পাছৰ পৰা মই তাইক ভাল পাওঁ। গতিকে মই তাইক কেতিয়াও দুখ দিব নোৱাৰোঁ। মই দ্বিতীয় বিবাহ কৰা মানে তাই বহুত দুখ পাব, তাইৰ জীৱন ধ্বংস কৰা। সন্তানৰ কাৰণে মই তাইক কিয় দুখ দিম? হয়তো মোৰ কপালতো নাই, সেইকাৰণে হোৱা নাই। আৰু যদি হ'ব, এতিয়াও সময় আছে, মই ধৈৰ্য ধৰিম। আৰু নহ'লেও নাই, মোৰ কোনো আপত্তি নাই। মৰাৰ পাছত আমাৰ পৰিয়ালৰ নাম থাকে নাথাকে, সম্পত্তি কোনে খায়, তাতে আমাৰ কি হ'ল? আমিতো মৰিয়ে যাম। লৈ যাবতো একো নোৱাৰোঁ। যোনে ল'লেও লৈ থাকক, যি হয় হৈ থাকক। আমিয়ে নাই যেতিয়া পৰিয়াল থাকে নাথাকে সেইটো ভাবিবলগীয়া কথা নহয় মা। তই কি ভাবিছ মই নাজানো, কিন্তু মই তোৰ ভৱিষ্যতৰ কথা ভাবিহে কৈছো। সন্তান যদি তহঁতক নালাগে, ইমান ধন সম্পত্তি কিহৰ প্ৰয়োজন? আনক দান কৰি দিয়াই ভাল। মা, তুমি এইবোৰ এতিয়া চিন্তা কৰিব নালাগে। সেইবোৰৰ সময়ো এদিন আহিব। সকলো কাম সময়তহে হ'ব। সময়ৰ আগতে বিচাৰিলে যিমান হ'লেও নহয়। মোক ক্ষমা কৰি দিবা মা, মই তোমাৰ কথা শুনিব নোৱাৰিম এইটো ক্ষেত্ৰত। এতিয়া ঘৈণীয়েৰক পালি যে, ঘৈণীয়াৰ কথাই শুনিবি, ক'ত মোৰ কথা শুনিবি? যা যা, যি কৰ কৰি থাক। মোৰনো কি, জীয়াই থাকিম কেইটা দিন, থাকিম আৰু তেনেকে। নাতি চাতি মুখ চাবলৈ নেপাওঁ। জীৱনৰ সেইটোৱে বহুত ডাঙৰ আশা আছিল, বাদ দে আৰু। মা, তোমাৰ ভাগ্যত যদি নাতি খেলাবলৈ লিখা আছে, তেনেহ'লে তুমি নিশ্চয় পাবা। হ'ব থ, এতিয়া মই ভাগ্যৰ আশা কৰি বহি থাকিলেহে হ'ব। এইজনী এনেই বিয়া পাতি পালো। এইজনী মোৰ ল'ৰাটোক মৰম কৰি কৰি ভুলাই পেলালে। মাকৰ কথা নুশুনা হ'ল। চব কাম মাকৰ মতে কৰা ল'ৰাটো আজি মাকক বিৰোধ কৰিছে। তুমি এনেকৈ মন মাৰি থাকিলে মোৰ জানো ভাল লাগিব কোৱা? মই ক'লো নহয় মাক মই বিয়া নাপাতো বুলি, তাৰ পাছতো তুমি এনেকৈ মন মাৰি আছা। তোমাৰ জানো মোৰ ওপৰত বিশ্বাস নাই পংখী? বিশ্বাস আছে অ', তথাপিও মই তোমালোকৰ সপোন পূৰা কৰিব পৰা নাই। তোমাৰ দুখ ক'ত? হয়তো মোৰ কপালতো নাই, সেইকাৰণে হোৱা নাই। নিজক দুখ দিবলৈ এৰা পংখী। চোৱা, মাৰ কথাটো মই বুজি পাইছো, মাকো বেয়া পোৱা নাই, কিন্তু মই তোমাক এটা কথা কওঁ, তোমাৰ যদি মাৰ কথা শুনিবলৈ ইচ্ছা আছে তেনেহ'লে তুমি শুনা। মই তোমাক বেয়া নাপাওঁ আৰু একো নকওঁ। মই মোৰ কাৰণে তোমালোকক সেই সুখৰ পৰা বন্দী কৰি থ'ব নোৱাৰো। মই তোমাক ভালকে বুজি পাওঁ পংখী। তুমি লাগিলে দুখত মৰি যাবা, লাগিলে সকলো কষ্ট ভুগিবা, কিন্তু সদায় আনক সুখী কৰাটো বিচাৰা। তোমাৰ এইটো স্বভাৱেই মোৰ বহুত ভাল লাগে। কিন্তু তাকে বুলিয়ে মই তোমাৰ পৰা চান্স ল'বতো নোৱাৰো। মই তোমাৰ অবিহনে থাকিবও নোৱাৰো, তোমাৰ বাহিৰে বেলেগক নিজৰ পত্নী বুলি কেতিয়াও মানিবও নোৱাৰো। বিয়া পতাৰতো প্ৰশ্নই নুঠে। ইমান ধুনীয়া পত্নী থাকোঁতে মই আৰু এজনী দ্বিতীয় বিবাহ কৰিম? ইম্পচিবল। তোমাৰ নিচিনা ধুনীয়াও কোনো হ'ব নোৱাৰে, ভালো হ'ব নোৱাৰে। তুমি এই পৃথিৱীত সকলোতকৈ ভাল আৰু ধুনীয়া ছোৱালীজনী, আৰু হৰেশ্বৰ মৰমৰ পত্নী। মায়ে যিকৈ কৈ থাকক, মাৰ কথা তুমি কাণ নিদিবা। মই তোমাৰ লগত সদায় আছো। সঁচা? সঁচা। মা, চাহ হৈ গ'ল, ব্ৰেকফাষ্ট কৰি লখি আহক। নকৰো মই ব্ৰেকফাষ্ট। যা, তহঁতৰ ফূৰ্তি লাগিছে নহয়, তহঁতি কৰগৈ। মই কি কৰিলো মা? আপুনি যে মোক খং কৰি আছে, গোটেইবোৰতো তয়ে কৰিলি। মোৰ ল'ৰাক ফুচলাই মুচলাই নিজৰ ফলীয়া কৰি ললি। আজিকালি সি মোৰ কথা নুশুনা হ'ল। মোৰ মতে চলা ল'ৰাটো
আজি মোৰ বিৰোধিতা কৰিব পৰা হ'ল আৰু এইবোৰ চব তোৰ কাৰণে হৈছে যা তই বনোৱা মই একো নাখাওঁ আজিৰ পৰা পাকঘৰ বেলেগ বেলেগ তইও বেলেগকে বনাবি ময়ো বেলেগকে বনাম তহঁত দুটাৰ লগত মই নাখাওঁৱেই মোৰ কথা নুশুনা হ'ল ল'ৰা মিঠা মিঠা কথা কৈ ফুচুলাই নিজৰ ফলীয়া কৰি ললি মা মই তেওঁক একো কোৱা নাই আপুনি মোক মিছাতে ভুল বুজিছে মইতো এইটো বিষয়ে তেওঁক একো কোৱাই নাছিলো আপুনিহে মাতি তেওঁক ক'লে বা মইতো বিশ্বাস কৰিব লাগে তাৰপিছত একো নাই কোৱা বুলি ক'লে কি দৰকাৰ পৰিছে মোৰ তই ক'লেও নক'লেও কি মতলব আছে সি মোৰ বিৰোধিতা কৰিলেতো যা আকৌ এতিয়া ফূৰ্তি পাইছে নহয় দ্বিতীয় বিবাহ নকৰো বুলি কৈ দিলে পাৰ্টি কৰগে যা মোক কিয় মাতি আছ মা আপুনি মিছাতে খং কৰি আছে চাব কিন্তু এনেকৈ যদি খং কৰি থাকে আপোনাৰ কিন্তু প্ৰেছাৰ বাঢ়ি যাব বাহক 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 মই ভালে পাওঁ সোনকালে এইবোৰ যি হয় হৈ থাককগে মাৰ সোনকালে মই মৰিব লাগে সিমানে কথা তহঁত দুটাৰ লগত আৰু মই নাথাকো মা আমি ইমান ডাঙৰো ভুল কৰা নাই দিয়ক আপুনি ইমান বেয়াকৈ বেয়া পাবলৈ বলক ব্ৰেকফাষ্ট কৰি ল'ব আমি এইটো বিষয়ত ভালকে কথা পাতিম বাৰু কি হ'ল আকৌ তাৰ যাওঁচোন চাওঁকৈ বেহুচ চেহুচ হৈ পৰি যায় বোলে ভয় এইকেইদিন অৱশ্যে বেমাৰীও হৈ আছিলে বাৰু ভাল খবৰ আপোনালোকৰ বোৱাৰী মা হ'বলৈ ওলাইছে আপোনালোকে ইমান দিনে গম পোৱা নাছিলে নেকি 3 মাহে হৈ গ'ল কি সঁচা নেকি সঁচা তাই আমাক একো কোৱাই নাই নহয় কিবা অসুবিধা পাইছে যদিও কিমান বছৰ হ'ল প্ৰায় 6 বছৰেই হ'ল আমি আকৌ ল'ৰা ছোৱালী নহ'ব বুলিহে ভাবিছিলোঁ এতিয়া কিন্তু ভালকৈ কেয়াৰ কৰিব লাগিব তাইক এতিয়া অলপ আৰাম কৰিবলৈ দিয়ক হ'ব ডাক্তৰণী বাইদেউ মই এতিয়া আহিছোঁ কিবা অসুবিধা হ'লে মোক ফোন কৰিব ঠিক আছে বাৰু বলক মই আপোনাক অলপ আগবঢ়াই দিম ঠিক আছে বলক মোৰ যে ভয় লাগিছে জানা যিমানে তাৰিখ ওচৰ পাইছেহি সিমানে ভয়টো বাঢ়িবলৈহে ধৰিছে ইমান ক্ৰিটিকেল কণ্ডিশ্যন হ'ব বুলি মই জনাই নাছিলোঁ আৰে বাবা চিন্তা কিয় কৰিছা মই আছো নহয় আৰু ভগৱান আছে সকলো ঠিকে ঠাকে হ'ব আৰু ৰিপৰ্টবোৰো সকলো নৰ্মেল আছে নাজানো কিয় জানো মনটো ইমান ভয় ভয় লাগি আছে তুমি একো চিন্তা নকৰিবা চব ঠিক হৈ যাব আমি সদায় তোমাৰ লগত আছো মা আছে মই আছো আৰু কিহৰ কাৰণে চিন্তা কৰিব লাগে সেইটোতো হয় এটা কথা ভালো লাগিছে মায়ে কিমান টেনশ্যনত আছিলে মোৰ এটাও সন্তান নাই বুলি ভগৱানে দিলে একেবাৰতে দিয়ে কোৱা নিচিনা যেতিয়া নাছিলে এটাও নাছিলে আৰু যেতিয়া দিছে 3টাকৈ তাকেইতো মইতো ভয়ে খাই গৈছিলোঁ যেতিয়া তেওঁলোকে এইটো কথা ক'লে কিন্তু তেওঁলোকে নিজে কৈছে এইটো কোনো প্ৰথম ঘটনা নহয় এনেকুৱা ঢেৰ ঘটনা হৈছে গতিকে তুমি চিন্তা কৰিব নালাগে কিন্তু অন্ততঃ আমি আগতীয়াকৈতো গম পালোঁ সেইটোতো হয় আৰু খোৱা বোৱাবোৰ ভালকৈ কৰিবা ডক্টৰে যেনেকৈ কৈছে তেনেকৈয়ে কেয়াৰ কৰিব লাগিব অ'কে বোৱাৰী মা কিবা অসুবিধা হৈছে নেকি নাই একো অসুবিধা হোৱা নাই ব'লা গাখীৰ গৰম কৰি দিছোঁ খাই ল'বা এই গাখীৰ খাবলৈকে মন নাযায় মা সদায় নাই খাব লাগিব আকৌ নেখালে হ'বনে মই একদম বজাৰ কৰিয়ে থৈছোঁ সকলো বস্তু ড্ৰাই ফ্ৰুটছ এইখিনি আনি থৈ দিছোঁ সদায় খাব লাগিব মই যেনেকৈ কৈছোঁ সেনেকৈ খাব লাগিব তেতিয়াহে সুস্থ হৈ থাকিবা মাকজনী সুস্থ হ'লেহে সন্তানো সুস্থ হ'ব এইবোৰ নেখাওঁ চেখাওঁ ক'লে নহ'ব দেই মোৰ কথা শুনিব লাগিব আকৌ হ'ব মা খাব তাই নাখাওঁ ক'লে হ'ব নেকি আচলতে খাই আমনি লগা হৈছে সদায় বেছি দিন নাই আৰু এনেকৈ জোৰ কৰি নাথাকো ঠিক আছে মা বলক আমি গৈ আছো সোনকালে আহা ইমান দিনৰ মূৰত ভাল খবৰটো আহিছে ঘৰলৈ 2 দিনমানৰ পাছত বোৱাৰী ভাল হৈ যাব তাৰপিছত যে ঘৰখন ইমান ভাল লাগিব নহয় মোৰ ইমান ডাঙৰ সপোন এটা পূৰণ হ'বলৈ গৈ আছে বোৱাৰীজনীক মিছাতে যি টি কৈ মই দুখ দিলোঁ ভালে কুশলে যাতে সন্তানকেইটা জন্ম হৈ পায় তাকেই কামনা কৰিছোঁ ভগৱানৰ ওচৰত ঘৰখন চাফ চিকুণকৈ নতুন নিচিনা কৰিব লাগিব নতুন আলহী আহিব যিহেতু আজি হৰেশক ক'ব লাগিব মানুহ মাতিবলৈ ঘৰখন চাফ কৰিবলৈ এতিয়া আজি হওঁ কালি হওঁ হৈ আছে এতিয়া হয় ঠিকনা নাই সেইকাৰণে ঘৰ চৰ চাফা কৰি থৈ দিম আৰু ছোৱালীজনীকো মাতিম বুলি ভাবিছিলোঁ শহুৱেকৰ হেনো এক্সিডেণ্ট হ'ল বুলি কৈছে তাই চাগে আহিব নোৱাৰিব এতিয়া লাহে ধীৰে আহিব আৰু একমাত্ৰ ককায়েকৰ প্ৰথম সন্তান জন্ম দিব বৌয়েকে তাতো সেই তাই আহিব নোৱাৰিবই এইটো সময়তেনো এক্সিডেণ্টটো হ'ব লাগেনে বাইদেউ মই আহিলোঁ দেই পালিহি তই তাকেও জানিছ নহয় বোৱাৰী এনেকুৱা অৱস্থা এইকেইদিন কিন্তু তই ইয়াতে থাকিব লাগিব একদম বহুত কাম ওলাইছে মোৰ কথা জানই নহয় কঁকালৰ বিষ কিমান কাম কৰিব পাৰোঁনো মই আগতেহে পাৰা সময়ত বোৱাৰীয়ে কৈ আছিলে বেলেগকৈ মানুহৰ প্ৰয়োজন নাছিল এতিয়া আকৌ তাই নোৱাৰা হ'ল নহয় সেইকাৰণে তোক মাতি পঠালোঁ
ভালেই কৰিলে বাইদেউ। আজিকালি মোৰো সেই কাম চাম ইমান নোপোৱা হ'লো। মাজতে একেবাৰে এৰি দিছিলোঁ যে ল'ৰাটো বেমাৰ হোৱাৰ কাৰণে। অঁ হয় নেকি? ঠিক আছে তেনেহ'লে ইয়াতে কাম কৰিবি এতিয়াৰ পৰা। এনেও বোৱাৰী ভাল হোৱাৰ পাছততো ল'ৰা ছোৱালী হোৱাৰ পাছত তাইও ইমান কাম কৰিবলৈ সময় নাপাবই। সহায় কৰি দিয়া মানুহ এজনী থাকিলে ভাল হয়নে নাই বাৰু? অঁ মই আছোঁ, আপোনালোকে চিন্তা নকৰিব। ঠিক আছে দে, তই এই কামবোৰ কৰ। মই সেই ৰাতিপুৱাৰ পৰা কৰিয়ে আছোঁ ইফালে সিফালে। মই অলপ আৰাম কৰি লওঁগৈ পাই। অঁ ঠিক আছে। আই ঐ দেহি ইমান মৰম লগা আমাৰ বেটা বেটীকেইটা। লাহে লাহে কথা কওক মা, যেনে তেনে খুৱাইছোঁ। অঁ সেইকেইটাতো ধুনীয়াকৈ হৈ গৈছে। এইজনীহে অলপ বেছি উৎপত্তি। তাই আকৌ বিচনাত নুশুৱে নহয়, কোচতহে ল'ব লাগে। সঁচাকৈ মা, সৰু পোৱালীবোৰো যে ইমান বুজি পায়। ভগৱানক যি বিচাৰিছোঁ সেইটোৱে পালোঁ আৰু। ল'ৰা এটা ছোৱালী এজনী বিচাৰিছিলোঁ যেনিবা, দুটা দিলে ল'ৰা, কোনো কথা নাই। এবাৰতে গোটেইকেইটা দি দিলে ভগৱানে। ভালে কুশলে সকলো ঠিক হৈ গ'ল। এতিয়া আৰু মোৰ নাতিৰ লগত খেলাহে কথা আৰু। আপোনাক কিন্তু এই তিনিওটাই ডাঙৰ হ'লে কম দিগদাৰ নিদিবনে? তাকেইতো চিন্তাই হৈছে মোৰ। বেছি নাতি লাগে কৈ থাকিলে এনেকুৱাই হয় মা। তেনেকৈ নকবা পাই। মই হ'লে ভালে পাইছোঁ। ইহঁতে উৎপাত কৰিলেও মোৰ আমনি নালাগিব, কাৰণ ইহঁতে মোৰ আলাসৰ লাৰু হয়। সেইটোতো হয়েই বাৰু। বোৱাৰী, সঁচাকৈয়ে তুমি এইখন ঘৰৰ লখিমী হয়। তোমাক মই বহুত অপমান কৰিলোঁ আগতে। বাজি ক'লোঁ, সন্তান জন্ম দিয়া সামৰ্থ্য নাই ক'লোঁ, কত যে কি ক'লোঁ। তথাপিও কিন্তু তুমি মোক এদিনো বেয়াকৈ উল্টাই কোৱা নাই। আজি ভগৱানে ইমানখিনি দিলে বুলিহে, নহ'লে চাগে মই তোমাক আৰুৱে কিবা কিবি ক'লোহেঁতেন। আগৰ কথাবোৰ ধৰি নাথাকিবা, পাহৰি যোৱা। এতিয়া তুমি এটা নতুন জীৱন পালা, নতুনেৰে আৰম্ভ কৰা। আগতে অকল বোৱাৰী আছিলা আৰু এতিয়া মা হ'লা। নাই মা, মই সেইবোৰ কথা ধৰা নাই, আৰু সেইটোতো সকলোৱে ক'ব। বেয়া পাই নাথাকিবা আৰু সেইবোৰ কথা মনত পৰিলোঁ কেতিয়াবা। এতিয়া আৰু কেতিয়াও তোমাক তেনেকৈ নকওঁ আৰু। হ'ব মা, মই কিয় বেয়া পাম আকৌ। এতিয়া আমি সকলোৱে মিলি জুলি আমাৰ সন্তানকেইটা ডাঙৰ কৰিব লাগে, সিমানে কথা। অঁ বোৱাৰী, তুমি ঠিক কথা কৈছা। ইহঁতক মই পঢ়াই শুনাই ডাঙৰ মানুহ বনাম। 6 বছৰে এটাও সন্তান জন্ম দিব নোৱাৰিছিলা, আৰু এতিয়া একেলগতে 3টা সন্তানৰ মাক হ'লা। কম ডাঙৰ কথা নে এইটো?